বিধায়কে মোক চকীৰে পিঠিত কোব মাৰিছে আজি এইটো শেষ কৰি দিম সি তাৰ বহি থকা চেয়াৰ লৈ উঠি মোৰ একদম পিঠিৰ ওপৰত কাৰৰ ওপৰত সি চেয়াৰ দি মানে দুটামান কোব মাৰিলে আৰু ক'লে আজি তোৰ শেষ কৰি দিম গোটেই টকা তই দিব লাগিব তই ভৰিব লাগিব মাটি বিক্ৰী কৰি গ্ৰাহকক টকা ঘূৰাই দিয়াৰ সিদ্ধান্ত আজি তোৰ গোটেই কিডনি লৈ যাম আজি তোৰ সম্পত্তি চব চিজ কৰি ল'ম গোটেই সম্পত্তি লিখি লৈ যাম গোটেই পইচা তই অকলে দিব লাগিব এই কথা শুনাৰ লগে লগে তাৰ লগত থকা ৩-৪জন যিটো আমাৰ এই সদস্য আছিলে বডিৰ সিহঁতেও সুযোগ পালে সিহঁতৰ লগে লগে ক'লে হয় তাৰ গোটেই মাটি বিক্ৰী কৰি পইচা লৈ আমি কাষ্টমাৰক ঘূৰাই দিম বিধায়কৰ বিৰুদ্ধে অভিযোগ অনা এই ব্যক্তিজনৰ নাম সঞ্জয় কীৰ্তনীয়া সঞ্জয় কীৰ্তনীয়াই অভিযোগ অনা বিধায়কজনৰ নাম অজয় কুমাৰ ৰায় বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ লগে লগে সিহঁতে ক'ৰ পৰা দলিল লিখি লৈ মোৰ মাটিৰ কাগজ অনলাইনত ওলাই লৈ সিহঁতে গোটেইবিলাক লিখি আনি মোৰ টেবুলত দিলে আৰু হাতত পিএছৰ পৰা লাঠি এটা লৈ বিধায়কৰ ওচৰত থিয় হ'লে এতিয়াতে চহী কৰ নহ'লে তাৰ এক কোবত মূৰত মাৰি শেষ কৰি দিম মই ভয়তে তাতে ছিগনেচাৰ কৰি দিলোঁ আকৌ মোৰ মানি বেগটো কাঢ়ি লৈ গ'লে বিধায়কে কাঢ়ি লৈ মোৰ পৰা এটা চেক আছিলে চেকটোক জোৰ কৰি মোক ছিগনেচাৰ কৰালে এটা ব্লেংক চেক আছিলে মোৰ ছিগনেচাৰ কৰিলে এতিয়া ছিগনেচাৰ কৰ নহ'লে তোক আজি শেষ কৰি দিম এনেকৈ কৈ আৰু দলিল দুটামান ছিগনেচাৰ কৰালে হোৱাইট পেপাৰ 4টামান ছিগনেচাৰ কৰাই ল'লে মোৰ পৰা বিজনী থানাত বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে এজাহাৰ সঞ্জয় কীৰ্তনীয়াৰ 2020 চনত অজয় কুমাৰ ৰায়ে 7জন বন্ধুক লগত লৈ খুলিছিল জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড 2021 চনৰ ডিচেম্বৰৰ পৰা ব্যৱসায়িক বিত্তীয় লেনদেন আৰম্ভ হৈছিল বঙাইগাঁও বিজনীত দুটা শাখা স্থাপন কৰা হৈছিল বিত্তীয় প্ৰতিষ্ঠানটোৰ গ্ৰাহকক ঋণ দিয়াৰ লগতে বিভিন্ন পলিচি হাতত লৈছিল প্ৰতিষ্ঠানটোৱে কিন্তু ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ মুঠ 13জনীয়া সদস্যই কেৱল মাত্ৰ বিধায়কক বাদ দি 12জনেই প্ৰতিষ্ঠানটোৰ পৰা ঋণ লৈ ঘূৰাই নিদিয়াৰ গুৰুতৰ অভিযোগ যাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানটো লোকচানৰ সন্মুখীন হয় গ্ৰাহকে হাঁচতীয়া টকাকেইটা ঘূৰাই নাপায় এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাত কৰ্তৃপক্ষই কাৰ্যালয়টো বন্ধ কৰি দিয়ে বোৰ্ডৰ 3জন ডাইৰেক্টৰ ক্ৰমে অজয় কুমাৰ ৰায় নিপেন বৰ্মন আৰু সঞ্জয় কীৰ্তনীয়াই মিলি 24 অক্টোবৰ তাৰিখে আয়ুক্তৰ কাৰ্যালয়ত বহি গ্ৰাহকসকলক আমানতৰ আংশিক টকা 2 নৱেম্বৰ তাৰিখৰ ভিতৰত মুকলি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে অৱশেষত বিধায়কে বলিৰ পথা সজাই সঞ্জয় কীৰ্তনীয়াক আৱৰ্ত ভৱনৰ কোঠাত আবদ্ধ কৰি ৰখা হয় সঞ্জয় কীৰ্তনীয়াক তাৰ পিছৰখিনি সঞ্জয় কীৰ্তনীয়াৰ মুখেৰে শুনক তাৰপিছত মোক লাত মাৰি চকীত পেলাই দিলে কয় আজি তই এতিয়া ৰাতি থাকিবি ৰাতিপুৱা বঙাইগাঁৱৰ পৰা চাব ৰেজিষ্টাৰ আহি ৰাতিপুৱা 10টা-11টাত মাটি ৰেজিষ্টাৰী দিবি তাৰপিছত তক কি কৰিব লাগে আমি চিন্তা কৰি চাম তাৰপিছত আমি অলপ বহি আছিলোঁ বহি থকাত এই মোৰ লগত নিপেন বৰ্মন সি অলপ মূৰত ৰুমাল এটা ভিজাই মোক পানী দি আছিলে এতিয়া যিবিলাক সংগীবিন্দু আছে সিহঁতে কৈ আছে যে তাৰ ৰাতিপুৱা যেতিয়া ৰেজিষ্টাৰ দিয়া হৈ যাব তাক মাৰি বস্তাত ভৰাই ভূটান বৰ্ডাৰত পেলাই থৈ দিম আৰু তাৰ বিধায়ক অজয় কুমাৰ ৰায়ে অস্বীকাৰ কৰিছে সঞ্জয়ৰ অভিযোগ মই শুনিছোঁ যে সঞ্জয় কীৰ্তনীয়া নামৰ ব্যক্তিজনে মোৰ নামত কিবা এটা অভিযোগ দিছে মই তেওঁক ধৰি ৰাখিছিলোঁ বুলি তেওঁক মাৰপিট কৰিছোঁ বুলি আচলতে মই যদি ধৰিয়ে ৰাখিছিলোঁ তাক মাৰপিট কৰিছিলোঁ সি পলাই হাৰিলে কেনেকৈ আৰু মই যাক ধৰি ৰাখিম সি পলাই যাব নোৱাৰে কেতিয়াও এতিয়া তেওঁৰ মোক কৈছে তেওঁৰ মাটি সম্পত্তি লিখি লোৱা এতিয়া তেওঁৰ মাটি সম্পত্তি তেওঁক কাক লিখি দিছে মোকতো লিখি দিয়া নাই মোৰ হাতততো তেনেকুৱা লিখি দিয়াৰ কোনো নাই মোক লিখি দিয়া নাই কাক লিখি দিছে মই নাজানো ইতিমধ্যে অডিঅ' ক্লিপো ভাইৰেল হৈছে কোন পেপারে দিলা পেপার না ওই যে লেটার টেটার তো সব সিগনেচার করছি যা যা দিবার কথা তা দিলামই তোমার যেটা কইছে ওটা করে দাও কত ভিডিওতে ভালো করে কই তুমি কান্দে যায় না রে গলা মুছতে ছিড়া হলো বুঝছস এখন কি কম কও ভিডিও ভালো করে কইলে কান্দে যায় না এটা প্ৰশ্ন হয় বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে যি মন যায় তাকে কৰিব পাৰে নেকি গ্ৰাহকে হাঁচতীয়াৰ টকাকেইটা কেতিয়া ঘূৰাই পাব তাৰ উত্তৰ লাগে বিধায়কগৰাকীৰ পৰা ব্যুৰো ৰিপৰ্ট আসাম টক্স